আজি আলফাৰ প্ৰতিষ্ঠা দিৱস স্বাধীনতাৰ স্বপ্ন লৈ এদিন জন্ম হৈছিল আলফা স্বাধীনতাৰ স্বপ্ন লৈ আজিৰ দিনটোতে এদিন আলফাৰ জন্ম হৈছিল উজনিৰ পৰা নামনিলৈ অসমৰ বিভিন্ন যুৱক যুৱতীয়ে আলফাত যোগদান কৰিছিল চকুত আছিল স্বাধীনতাৰ হেঁপাহ কিন্তু সেই সংগ্ৰামখনৰ ফলত অসমৰ 10,000 যুৱক যুৱতী শ্বহীদ হল কোনোবা মৃত্যুবৰণ কৰিলে তাৰ পাছতো কিন্তু আজিলৈকে আলফা সমস্যাৰ কোনো সমাধান নাই আলফাই অসমৰ 1 ইঞ্চি মাত্ৰ স্বাধীন কৰিব পৰা নাই আনহাতে চৰকাৰেও আলফাক সমলাঞ্চে ধ্বংস কৰিব পৰা নাই দুয়োপক্ষই অহৰ্নিশে চলাই আছে যুদ্ধ তেনে প্ৰেক্ষাপটতে অসমৰ ৰাইজে বিচাৰে আলোচনাৰ আহ্বান জনাই আছে অসমৰ বৌদ্ধিক মহলেও আলোচনা প্ৰক্ৰিয়াৰ জৰিয়তেহে সমস্যা সমাধান হ'ব বুলি মত পোষণ কৰে বহু লোকে সুদীৰ্ঘ সময়ৰ পাছতো জংঘলত আছে পৰেশ বৰুৱা মুকলি হোৱা নাই আলোচনাৰ দুৱাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰি আলফাৰ মুখ্য অনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনালৈ আমন্ত্ৰণ জনাইছিল পৰেশ বৰুৱাই এই আলোচনা প্ৰক্ৰিয়ালৈ সঁহাৰি প্ৰদৰ্শন কৰি একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছিল কিন্তু ইমান দিন পাছতো আলোচনা প্ৰক্ৰিয়াৰ কোনো আগবঢ়া নাই বিশেষকৈ সাৰ্বভৌমত্বৰ সমস্যাটোৱে দুয়োপক্ষক আলোচনাৰ মাজত হেঙাৰ হৈ থিয় দিছে পৰেশ বৰুৱা সাৰ্বভৌমত্বৰ বিষয় অবিহনে আলোচনা নকৰে আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ নামত শপত খাইছে আৰু সংবিধানৰ নামত শপত খোৱা এগৰাকী ব্যক্তিয়ে কেতিয়াও দেশৰ সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিব নোৱাৰে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈও সিমানতে শেষ হৈ আলোচনাৰ সকলো প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি এনেকৈ আছে আলোচনাৰ প্ৰক্ৰিয়া দুয়োপক্ষই আলোচনা বিচাৰে যদিও ৰাজনৈতিক সমাধান আজিলৈকে হোৱা নাই অসমৰ ৰাইজে বিচাৰিছে আলফা সমস্যাৰ ৰাজনৈতিক সমাধান হওক আলফা সমস্যাৰ আলোচনাত দুৱাৰ মুকলি হওক আৰু আলোচনাৰ মাজেৰে দুয়োপক্ষৰ সমস্যাৰ সমাধান কৰক অসমৰ ৰাইজে হত্যা হিংসা নিবিচাৰে অসমৰ ৰাইজে পুনৰ ৰক্তাক্ত সংঘৰ্ষ নিবিচাৰে অসমৰ ৰাইজে নিবিচাৰে পুনৰ অসমীয়া যুৱক যুৱতীৰ মৃত্যু হোৱাটো সেয়েহে অসমৰ ৰাইজৰ আহ্বান আলোচনালৈ আহক পৰেশ বৰুৱা শেহতীয়াভাৱে পৰেশ বৰুৱাই আলোচনা প্ৰক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাইছিল যদিও সেই প্ৰক্ৰিয়া বিশেষ আগ নবাঢ়িল এনে প্ৰেক্ষাপটতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেতিয়া আলোচনালৈ আহিব পৰেশ বৰুৱা প্ৰতিষ্ঠা দিৱসৰ আগদিনাই আলফাত যোগদান বিবাহিত যুৱকৰ 7 এপ্ৰিল তাৰিখে আলফাৰ প্ৰতিষ্ঠা দিৱসৰ পূৰ্বে কাকপথাৰত আলফা স্বাধীনত বিবাহিত যুৱক এগৰাকীয়ে যোগদান কৰাৰ খবৰ আহিছে গমিধৰ মহন্ত আৰু ৰূপা মহন্তৰ পুত্ৰ বিকাশ মহন্তই আলফাত যোগদান কৰাৰ খবৰ আহিছে আৰক্ষীক এই ক্ষেত্ৰত ইতিমধ্যে দিয়া হৈছে এজাহাৰ যোৱা 21 মাৰ্চ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে বিকাশ মহন্ত অন্তঃহত্যা পত্নী জন্মনি মহন্তৰ কাতৰ আহ্বান পৰেশ বৰুৱা মহোদয় মোৰ স্বামীক ঘূৰাই পঠাওক 21 তাৰিখৰ পৰা নাই ক'ত গৈছে বুলি ভাবিছা হেনেকে গম নাপাওঁ যদি আলফাটো গৈছে তো ঘূৰি আহিব লাগে পৰেশবৰুৱা মহোদয় কি আহ্বান জনাব পৰেশবৰুৱা মহোদয়ক মই অনুৰোধ কৰিছোঁ যে মানুহজন ঘূৰাই পঠাব লাগে এতিয়া মানে মই মানুহজন এতিয়া যদি গৈছেও ঘূৰাই পঠাব লাগে যে মই অকলে কিয় কৰিম গোটেই জীৱনটো বিয়া হোৱা মোৰ এবছৰ হোৱা নাই এতিয়া মোৰ গাত লেঠাও আছে তো সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যে ডাঙৰীয়াক যে মানুহজন ঘৰলৈ পঠাই দিব লাগে তোমাৰ মানুহজনৰ নামটো কি আছিল বিকাশ মহন্ত এইদৰে এতিয়াও অসমত চলি আছে আলফাত যোগদানৰ প্ৰক্ৰিয়া যিটো সময়ত অসমৰ ৰাইজে আলফা সমস্যাৰ ৰাজনৈতিক সমাধান হোৱাটো বিচাৰিছে সেই সময়ত নতুন নতুন যুৱক যুৱতীয়ে আলফাত যোগদান কৰি আছে এনে প্ৰেক্ষাপটতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেতিয়া সমাধান হ'ব আলফাৰ সমস্যা আজি আলফাৰ প্ৰতিষ্ঠা দিৱস আজিৰ দিনটোতে ৰংঘৰৰ বাকৰিত প্ৰতিষ্ঠা হৈছিল আলফা স্বাধীন অসমৰ স্বপ্ন লৈ ওলাই আহিছিল হাজাৰ হাজাৰ অসমীয়া যুৱক কিন্তু সেই স্বপ্ন হৈ থাকিল আলফা সমস্যাৰ আজিলৈকে নলাল কোনো ধৰণৰ সমাধান 10,000 অসমীয়া যুৱক যুৱতীয়ে প্ৰাণ আহুতি দিলে তথাপিতো সমস্যা হৈয়ে থাকিল পৰেশ বৰুৱা এতিয়া বিদেশত আৰু বিদেশৰ পৰাই আলফা চলাইছে আলফাৰ সংগ্ৰামক নেতৃত্ব প্ৰদান কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰাৰ পাছতে ঘোষণা কৰিছিল তেওঁ শাসনত অহাৰ পাছতেই
দৰাচলতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে আলোচনা আৰম্ভ কৰিব কিন্তু বৰ্তমানেও সেই আলোচনা সম্ভৱ হোৱা নাই ইয়াৰ প্ৰধান কাৰণ হৈছে সাৰ্বভৌমত্ব আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ ওপৰত আলোচনা হোৱাটো বিচাৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধানক দোহাই দি কেতিয়াও সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিব নিবিচাৰে বা কৰিব নোৱাৰে তেনে প্ৰেক্ষাপটতে সাৰ্বভৌমত্বৰ বিষয়টোতে এতিয়াও অলমি আছে সমগ্ৰ আলোচনা প্ৰক্ৰিয়া অসমৰ ৰাইজে বিচাৰে সোনকালে হওক আলোচনা প্ৰক্ৰিয়া সমাধান হওক দীৰ্ঘদিনীয়া আলফা সমস্যাৰ ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল